ইয়াৰ মই আজি ইয়াৰ নিজে পজে যি উত্তীৰ্ণ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু মেট্ৰিক পাছৰ যি তেখেতলোকৰ যি সন্মান অনুষ্ঠান আৰু ইয়াতে আমাৰ যি আমি অসমৰ সম্পদ দুজন শিল্পী আমাৰ ৰাজীৱ শদিয়া আমি তেখেতক অতি আদৰেৰে আমন্ত্ৰণ জনাইছিলোঁ। আমি তেখেত আহি আমাৰ মাজত উপবিষ্ট হৈছেই। প্ৰথমে আমি তেখেতক আমি সকলোৱে হৈ তেখেতৰ চৰণত নিবেদিছোঁ আৰু আমি এই কাৰ্যসূচীত আগবঢ়াই নিবৰ বাবে আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। তাৰপিছত আমি বাকী পৰ্যায়ে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিব তেখেতলোকৰ অনুষ্ঠানবিলাক আপোনালোকক সেয়েহে আপোনাৰ সদৌ ৰাইজক তেনেকৈ দি ৰাইজলৈ ভিডিঅ' আগবঢ়াইছোঁ। পলমকৈ হ'লেও আপোনালোকে এনে কোনো ঠাইতে যেনে প্ৰথমটি কাৰ্যসূচী সমাপন কৰিছে বুলি আমি ঘোষণা কৰিছোঁ। সেইখিনিহে ইয়াৰ পাছতেই বাকী ভিডিঅ'সমূহ আগবঢ়াই আপোনালোকক দেখাই গৈ আছোঁ। আজি উপস্থিত তথা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা অৱতীৰ্ণ হোৱাৰ যিসকল ছাত্ৰ ছাত্ৰী সুখ্যাতি উত্তীৰ্ণ হৈছিল আৰু এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দেশৰ ভৱিষ্যত আৰু দেশৰ সম্পদ হিচাপে গঢ়লৈ গৈ আছে, তেখেতসকলৰ কৃতাৰ্থতে উজ্জ্বল ভৱিষ্যত দেশৰ নক্ষত্ৰ দেশৰ সম্পদ হোৱাৰ উদ্দেশ্যে শুভেচ্ছা জনোৱাৰ লক্ষ্য ৰাখি অঞ্চলটোত গতানুগতিকতাৰ ৰক্ষা কৰি তেখেতলোকৰ আশা আকাংক্ষা পূৰণৰ বাবে আজি এই অঞ্চলৰ যি কেইজন উদ্যোক্তাই আজি শুভেচ্ছা তথা সম্বৰ্ধনা অনুষ্ঠানটো আয়োজিত কৰিছে, তেখেতসকললৈ মোৰ তৰফৰ পৰা তথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ, বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ লক্ষ্য উদ্দেশ্য সফল হওক, নেতাসাজনৰ আৰ্থিক তেখেতলোকৰ মনোবাঞ্ছা পূৰণ হওক আৰু ছাত্ৰ ছাত্ৰীসকলো দেশৰ সম্পদ আৰু নক্ষত্ৰ হওক, ইয়াকে কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম। আশীৰ্বাদত কুশলে থাকক আৰু লগতে আমাৰ সকলোৱে গণশিল্পী জাতি আৰু জামাতিৰ বাবে জাতীয়তাবাদৰ চিন্তাধাৰাই বিপ্লৱী গীতেৰে তেখেতৰ উদাত্ত কণ্ঠৰে অসমৰ জাতীয় সত্তাটো গতি ৰাখিবলৈ সক্ষম হোৱাৰ তেখেতৰ অসম আৰু অসমবাসীৰ প্ৰতি থকা যি ভাল পোৱা গীতৰ মাজে যিহেতু অসমবাসীৰ ওচৰত দি গৈছে, সেই গীতসমূহৰ প্ৰতিটো গীতেই প্ৰতিটো গীতৰ প্ৰতিটো শব্দই যিহেতু অসমৰ জাতি আৰু মাটিৰ লগত সংগতি ৰাখি গাই গৈছে, গতিকে তেখেতে যিসকল ব্যক্তি জাতি আৰু মাটিৰ কাৰণে চিন্তাধাৰা কৰি আমাৰ সমাজখনৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত বৰঙণি যোগাই তেখেতলোকে অনুকৰণ কৰি ৰাজীৱ শদিয়াৰ, ভূপেন হাজৰিকাৰ, মহেন্দ্ৰ হাজৰিকাৰ তেখেতলোকৰ গীতৰ মাজত লুকাই থকাৰ অসমবাসীৰ কাৰণে সচেতন হ'বলৈ কৈ যোৱাৰ গীতবিলাক যাতে আমি মনত ৰাখোঁ আৰু তেখেতলোকৰ যি জাতিটোৰ বাবে আমাক এৰি থৈ গৈছে, জাতিটোৰ বাবে দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে এৰি থৈ গৈছে, গতিকে যেনে আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ উদ্দেশ্যে আটাইকেইজন মহান শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই অনুষ্ঠানৰ পৰা। জয় জুবিনদাৰ এটা শ্লোগান দে। জয় জুবিনদা। জয় জুবিনদা। ধন্যবাদ। এই আমাৰ শুক্ল ইয়াৰ পাছতেই আমাৰ সদৌ তিনিচুকীয়াৰ পৰা আমন্ত্ৰণ কৰা অমিত ৰাজপথে আছে, আমি তেখেতলোকে এখন ফুলাম গামোচাৰে আদৰণি জনাব। কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাদেৱ আছে, আমি তেখেতলোকে এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ।
গোটেই পৰিৱেশ পৰিস্থিতিটো আমি লক্ষ্য কৰি আছোঁ, সকলোৱে হয়তো লক্ষ্য কৰি আছে। বহুতো আমাৰ মাজত এনেকুৱা অভিজ্ঞ ব্যক্তি আছে আজি সভাত উপস্থিত আছে। আজি যিয়ে নহওক